আজি আমাৰ শুৱালকুছিত অত্যাধুনিক ক্ৰীড়া ষ্টেডিয়াম এখন আমি উদ্বোধন কৰিলোঁ। প্ৰায় 70 কোটি টকাৰে অসম চৰকাৰে নিৰ্মাণ কৰিছে। ইয়াত ফিফা মানদণ্ডৰ ফুটবল ট্ৰেক আছে, এথলেটিক ট্ৰেক আছে, এথলেটিক্সৰ লগত জড়িত সকলো খেল খেলাৰ সুবিধা আছে। ইনডোৰ ষ্টেডিয়াম আছে য'ত বেডমিণ্টন আৰু টেবুল টেনিছ খেলিব পাৰিব, বাস্কেটবল ভলীবল খেলাৰ সুবিধা আছে আৰু বয়জ এণ্ড গাৰ্লছ ল'ৰা ছোৱালী ইয়াত থাকি প্ৰশিক্ষণ লোৱাৰো সুবিধা আছে। এইটো এটা বহুত ডাঙৰ সুবিধা। আমাৰ শুৱালকুছিত এনেকুৱা এটা কেতিয়াবা হ'ব আমি কল্পনাও কৰা নাছিলোঁ। আজি এই অনুষ্ঠানটি উদ্বোধন কৰিবলৈ পাই মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। পৰৱৰ্তী দিনত ইয়াত স্পৰ্টছ একাডেমি এখন আমি নিৰ্মাণ কৰিব লাগিব, যাতে সকলো সুবিধা ল'ৰা ছোৱালীয়ে গ্ৰহণ কৰিব পাৰে আৰু ইয়াৰ পৰা আমি যাতে নতুন খেলুৱৈ জন্ম দিব পাৰোঁ। এতিয়া বংশৰতো মিনি ষ্টেডিয়াম এখন আছে, ইয়াৰ পিছত আমি বংশৰ ষ্টেডিয়ামখন উদ্বোধন কৰিম। আমাৰ শুৱালকুছি ষ্টেডিয়ামৰ শুভ উদ্বোধন হ'ল আৰু বংশৰৰো আমি নিৰ্মাণ কৰি ওলোৱা ষ্টেডিয়ামৰ শুভ উদ্বোধন হ'ল। বহুদিন আগৰ পৰা এটা আশা আছিল যে শুৱালকুছিত এখন ভাল ষ্টেডিয়াম হওক, বংশৰত এখন ষ্টেডিয়াম হওক। আজি আমাৰ সেই আশা পূৰণ হ'ল, ৰাইজেও বহুতখিনি ভাল পাইছে। মই সকলোকে অভিনন্দন জনাইছোঁ। आज हमारे शुवालकुसी में और बंखर गन्मो में 2 अच्छा स्टेडियम का उद्बोधन हुआ। बहुत दिन से लोगों का मन में ये था कि हमारा यहाँ 2 स्टेडियम बने। स्टेडियम भी बना, उद्बोधन भी हुए। अभी प्रयास होगा कि आगे यहाँ से अच्छा प्लेयर्स भी निकालें। यहाँ तो बढ़िया फुटबॉल ग्राउंड बना है, वॉलीबॉल बना है, अच्छा रहने का प्लेयर्स रहने का व्यवस्था भी हुए हैं। অলপ লাহে ধীৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।